ৰংমেলা টিভিলৈ আপোনাক স্বাগতম জনাইছোঁ। আজি আপোনাৰ সংগীত বিদ্যালয়ত আমি উপস্থিত হৈ আছোঁ। আপোনাৰ সংগীত বিদ্যালয়খনৰ নাম? মোৰ সংগীত বিদ্যালয়খনৰ নাম হ'ল সাধনা সংগীত মহাবিদ্যালয়। আপুনি কিমান দিনৰ পৰাই আৰম্ভ কৰিছে? মই এতিয়া 5 বছৰ হ'ল বিদ্যালয়খন স্থাপন কৰা। মোৰ বিদ্যালয়ৰ পৰা এতিয়া বৰ্তমান ভাতখান্দে লক্ষ্ণৌ ভাতখান্দে আণ্ডাৰত ছাত্ৰ ছাত্ৰীসকলে প্ৰশিক্ষণ লৈ আছে বা পৰীক্ষাও দিছে। তেওঁলোকে শিক্ষাৰ্থীৰে উত্তীৰ্ণও হৈছে। এতিয়ালৈকে বিচাৰত পাৰ্ট 1ৰ ষ্টুডেণ্ট দি আছে আৰু এক্সাম। আপোনাক নামটো আপুনি পৰিচয়টো ভালকৈ দিম। নমস্কাৰ, মোৰ নাম মমি শৰ্মা। মই পেছাত এজনী সংগীত শিক্ষয়িত্ৰী। মই গডইন স্কুলত চাকৰি কৰোঁ। তাতো মই মিউজিকৰ ইনষ্ট্ৰাক্টৰ হিচাপে কাম কৰি আছোঁ। লগতে মোৰ বিদ্যালয়খন এইখন মোৰ বিদ্যালয় আজি 5 বছৰৰ পৰা মই স্থাপন কৰিছোঁ। নালাপাৰা নিজৰা পথ। ইয়াতে মই বিভিন্ন বিষয়ৰ ওপৰতে শিক্ষা প্ৰদান কৰোঁ। প্ৰথম মেইনলি মানে ক্লাছিকেল মিউজিকৰ ওপৰত দিওঁ, কাৰণ মই লক্ষ্ণৌ ভাতখান্দে ইউনিভাৰ্চিটিৰ আণ্ডাৰত বিচাৰত কৰিছিলোঁ আৰু গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত ষ্টেট কলেজ অফ মিউজিকৰ পৰা মই বি-মিউজ কৰিছোঁ। লগতে সংগীত সত্ৰৰ মই গুণিন এইবাৰ দিম, তো বৰগীতৰো মই হেৰি কৰিম। আৰু লগতে 2007 চনত মই গুৱাহাটী ইউনিভাৰ্চিটিৰ মানে ভিতৰতে সৰ্বোচ্চ নম্বৰ প্ৰাপ্ত কৰি পেলাই মই অসম চৰকাৰৰ পৰা ৰুদ্ৰ বৰুৱা এৱাৰ্ড পাইছিলোঁ, যিটো মোৰ তেতিয়াৰ সঞ্চালক প্ৰধান স্বপ্ননীল বৰুৱাদেৱে মোক দিছিলে তেতিয়া ৰুদ্ৰ বৰুৱা এৱাৰ্ড, কাৰণ গুৱাহাটী ইউনিভাৰ্চিটিত বৰগীত বিষয়ত মানে সৰ্বোচ্চ নম্বৰ লাভ কৰিছিলোঁ। সুখবৰ, বৰ ভাল খবৰ। আচ্ছা, আমি সাধনা সংগীত বিদ্যালয়ৰ আপোনাৰ কেইগৰাকীমান ছাত্ৰ ছাত্ৰী গীতৰ মাজলৈ আমি যাওঁ। আহকচোন। Hey,
वासुदेवाय नमो नमः नारायणाय नमो नमः वासुदेवाय नमो नमः নমস্কাৰ মোৰ নাম শ্ৰী পিতিশা কলিতা নমস্কাৰ মোৰ নাম কৃষ্টি শৰ্মা নমস্কাৰ মোৰ নাম শ্ৰী শান কাশ্যপ নমস্কাৰ মোৰ নাম শ্লোকা নমস্কাৰ মোৰ নাম শ্ৰী উজ্জ্বল ডেকা নমস্কাৰ মোৰ নাম প্ৰবন্না তেৰণ নমস্কাৰ মোৰ নাম জ্ঞানশী বংজা নমস্কাৰ মোৰ নাম ৰাজু শৰ্মা